জীৱনত কেতিয়াবা এনেকুৱা অনুভৱ হয় নেকি যে আপুনি কিবা এটা নতুন কাম কৰিব বিচাৰিছে, আগবাঢ়িব বিচাৰিছে, কিন্তু আপোনাৰ আশে-পাশে থকা মানুহবোৰে আপোনাক উৎসাহ দিয়াৰ সলনি ভয় খুৱাই দিছে? আজি মই আপোনাক এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ, যিটো কাহিনীয়ে হয়তো আপোনাৰ জীৱনলৈ এক নতুন পোহৰ লৈ আহিব পাৰে। এখন ডাঠ হাবিত 5টা ভেকুলীয়ে আনন্দ মনেৰে খেলি থাকোঁতে হঠাৎ দুৰ্ঘটনাবশতঃ তাৰে 3টা ভেকুলী এটা বৰড গাঁতত পৰি গ'ল। গাঁতটো ইমানেই দ আছিল যে তাৰ পৰা ওলাই অহাটো প্ৰায় অসম্ভৱ যেন লাগিছিল। ওপৰত থকা বাকী 2টা ভেকুলীয়ে যেতিয়া তললৈ জুমি চালে, সিহঁতৰ ভয় লাগি গ'ল আৰু সিহঁতে চিঞৰি চিঞৰি তলৰ ভেকুলীকেইটাক ক'বলৈ ধৰিলে যে, বন্ধুসকল, তোমালোকৰ পৰিস্থিতি বৰ বেয়া। গাঁতৰ পৰা তোমালোক কেতিয়াও ওলাই আহিব নোৱাৰিবা। মিছাতে কষ্ট কৰি লাভ নাই। তোমালোকৰ মৃত্যু নিশ্চিত। তলৰ ভেকুলীকেইটাই প্ৰাণপণে চেষ্টা চলাইছিল, জঁপিয়াই জঁপিয়াই ওপৰলৈ উঠিবলৈ বিচাৰিছিল, কিন্তু বাৰে বাৰে বিফল হৈ সিহঁত তললৈ পৰি গৈছিল। ওপৰৰ পৰা নেতিবাচক মন্তব্যবোৰ আহিয়েই আছিল। বাদ দিয়া, তোমালোকৰ দ্বাৰা নহ'ব। তোমালোক কেতিয়াও বাচি নাযাবা। এই নিৰুৎসাহজনক কথাবোৰ শুনি শুনি 2টা ভেকুলীয়ে নিজৰ মনোবল হেৰুৱাই পেলালে। সিহঁতে ভাবিলে যে ওপৰৰ বন্ধুসকলে হয়তো সঁচাই কৈছে, আৰু অৱশেষত হতাশ হৈ সিহঁতে চেষ্টা কৰা বাদ দিলে আৰু গাঁতৰ আন্ধাৰতে মৃত্যুক আঁকোৱালি ল'লে। কিন্তু আচৰিত কথাটো হ'ল যে সেই 3টাৰ মাজৰ এটা ভেকুলীয়ে তেতিয়াও হাৰ মনা নাছিল। সি বাৰে বাৰে পৰি গৈছিল, তাৰ শৰীৰত আঘাত লাগিছিল, কিন্তু সি পূৰ্ণ শক্তিৰে আকৌ জঁপিয়াইছিল। ওপৰৰ ভেকুলীকেইটাই তাকো চিঞৰি ক'লে, হেৰ' মূৰ্খ, কিয় মিছাতে কষ্ট কৰিছা? তোৰ লগৰ 2টাই হাৰ মানিলে তয়ো নোৱাৰিবি। কিন্তু আচৰিতভাৱে সি যেন একো শুনা নাছিল, বৰঞ্চ সি আৰু বেছি জোৰেৰে জঁপি যাবলৈ ধৰিলে, আৰু অৱশেষত এক প্ৰচণ্ড জাঁপ মাৰি সি গাঁতৰ পৰা ওপৰলৈ ওলাই আহিল। ওপৰলৈ অহাৰ পাছত বাকী ভেকুলীকেইটাই আচৰিত হৈ তাক সুধিলে, তুমি আমাৰ কথা শুনা নাছিলা নেকি? আমি তোমাক ইমান মানা কৰিছিলো। তেতিয়াহে প্ৰকৃত সত্যটো পোহৰলৈ আহিল। সেই ভেকুলীটো আচলতে কাণেৰে নুশুনিছিল, অৰ্থাৎ সি কলা আছিল। যেতিয়া ওপৰৰ ভেকুলীকেইটাই তাক মানা কৰি হাত জোকাৰি চিনাৰি আছিল, সি ভাবিছিল যে বন্ধুসকলে তাক উৎসাহ দিছে, পাৰিবি বন্ধু, আৰু জোৰে জাপ মাৰহ বুলি হাত জোকাৰি উৎসাহিত কৰিছে, আৰু সেই ভুল বুজাবুজি বা তাৰ সেই কলাই আজি তাৰ প্ৰাণ ৰক্ষা কৰিলে। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এটা ডাঙৰ শিক্ষা পাওঁ। আমাৰ সমাজতো এনেকুৱা বহুতো মানুহ আছে যিয়ে আপোনাক ক'ব যে তোমাৰ দ্বাৰা নহ'ব, তুমি এইটো কৰিব নোৱাৰিবা। কিন্তু জীৱনত সফল হ'বলৈ হ'লে কেতিয়াবা আমি সেই ভেকুলীটোৰ দৰে কলা হ'ব লাগিব, শুনিব নালাগিব। মানুহৰ নেতিবাচক কথাবোৰক গুৰুত্ব নিদি নিজৰ লক্ষ্যত অটল থাকিব লাগিব, কাৰণ মানুহৰ কামেই হ'ল কোৱা, কিন্তু কৰি দেখুৱাব লাগিব আপুনি নিজে। যদি আপুনিও ভাবিছে যে মানুহৰ কথাই আপোনাক কেতিয়াও ৰখাব নোৱাৰে, তেন্তে কমেণ্টত লিখক, মই পাৰিম। আৰু এই কাহিনীটোৱে যদি আপোনাৰ হৃদয় চুই গৈছে, তেন্তে আপোনাৰ সকলো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আৰু এনেকুৱা জীৱন সলনি কৰা কাহিনী শুনিবলৈ আমাৰ জীৱনৰ আলোক পেজটো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।